বাপতি সাহোন ৰঙালী বিহুৰ আজি মানুহৰ বিহু অসমৰ চৌদিশে এতিয়া ঢোল পেপাৰ মাতত ৰজনজনাই উঠিছে আৰু ডেকা গাভৰু সকলোৱে ওলাই আহিছে হুঁচৰি গাবলৈ হয় মই এই মুহূৰ্তত উপস্থিত আছোঁ বোকাখাটৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাৰ বাসগৃহত ইতিমধ্যে ৰজনজনাই তুলিছে এই চোতাল আমি পোনপটীয়াকৈ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট জয়ন্তই দেখুৱাইছে সুন্দৰ বিহু হুঁচৰি এযোৰা এনেদৰে পৰিৱেশন কৰা পৰিলক্ষিত হৈছে আমি পোনপটীয়াকৈ প্ৰাগৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু বাপতি সাহোন ৰঙালী বিহুৱে যোৱা বছৰ বিগত বছৰত যে কৰোণা মহামাৰীৰ কাৰণে উদযাপন কৰিব পৰা নাছিলে কিন্তু এইবাৰ দুগুণ উৎসাহত এনেদৰে নাচনি গাভৰুসকলে সাজি কাচি এনেধৰণে ওলাই আহিছে হুঁচৰি গাবলৈ ইতিমধ্যে ভিডিঅ' জাৰ্নেলিষ্ট জয়ন্তই দেখুৱাইছে যে সামগ্ৰিক পৰিৱেশ হাতত গামখাৰু মুগাৰ চাদৰ মেখেলা খোপাত কপৌ ফুল আৰু মূৰত খোপাত কপৌ ফুলৰ লগতে গগনা লৈ সাজি কাচি ওলাই আহিছে আৰু মই পোনপটীয়াকৈ এই সুন্দৰ বিহু নৃত্যৰ যি পৰিৱেশ মই দেখুৱাবলৈ যত্ন কৰিছোঁ গাভৰুসকলৰ যি চোতাল বিহু নান্দনিক দৃশ্য এই মুহূৰ্তত মই দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু বাসগৃহ অতুল বৰাৰ বাসগৃহ আৰু যিহেতু কালিৰে পৰা বহু হুঁচৰি ইতিমধ্যে ইয়াত আহি পাইছেহি আমি পোনপটীয়াকৈ মন্ত্ৰী মহোদয়ৰ লগতো কথা পাতিবলৈ যত্ন কৰিম তেওঁ যিহেতু ইতিমধ্যে বিহু যিসকল হুঁচৰি আহিছে এই হুঁচৰিসকলক তেওঁ আশীৰ্বাদ লৈছে হুঁচৰিসকলৰ পৰা আমি পোনপটীয়াকৈ দেখুৱাইছোঁ প্ৰাগৰ দৰ্শকক কান্ধত তুলি লৈছে ঢোল বাদ্য যিহেতু তেওঁ চহা জীৱনৰ লগত জড়িত চহা খেতিয়ক সমাজৰ পৰা তেওঁ আহিছে বৰ্তমান অসমৰ এজন প্ৰভাৱশালী ৰাজনীতিবিদ আৰু অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰাই এই মুহূৰ্তত কান্ধত তুলি লৈছে ঢোল আমি পোনপটীয়াকৈ প্ৰাগৰ দৰ্শকক দেখুৱাইছোঁ যে বিহুৰে বিৰিণা পাতে সমনীয়া বিহু গ'লে বিহুৰে বিৰিণা পাত বিহু গ'লে বিহু থাকে মানে বিহুকে বিনাবা বিহু গ'লে বিনাবাকা এনেদৰে পোনপটীয়াকৈ মই দেখুৱাইছোঁ বোকাখাটৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই এই মুহূৰ্তত ঢোল বাদ্য কান্ধত তুলি লৈছে আৰু অসমবাসীৰ বাবে প্ৰাগৰ জৰিয়তে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু আজি মানুহৰ বিহু অসমৰ গাঁৱে ভূঞে চহৰে নগৰে এতিয়া বিহু নাচত বিহুত আনন্দত মতলীয়া হৈ পৰিছে ব্যতিক্ৰম নহয় বোকাখাটত আৰু এই মুহূৰ্তত বোকাখাটৰ বিধায়কগৰাকীয়ে হাতত তুলি লৈছে এনেকৈ ঢোল বাদ্য আনন্দত মতলীয়া হৈ থকা পৰিলক্ষিত হৈছে যিহেতু আমি জানো তেখেত এজন সুন্দৰ ঢোল বাদ্যত পাৰ্গত আৰু লগতে ভাল বিহুগীত তেওঁ গাই অসমবাসীয়ে জানে আমি তেখেতৰ লগত কথা পাতিবলৈ যত্ন কৰিম আৰু এফাকি বিহুগীত শুনিবলৈ যত্ন কৰিম তাৰ আগমুহূৰ্তত আমি এই নাচনীসকলক অকণমান দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু বিহুৰ যি আনন্দ বিহুৰ যি মাদকতা এই মাদকতা কোনোদিনে ম্লান নকৰিব অসমীয়াৰ প্ৰতিটো পাল তেজত মনত আৰু হৃদয়ত ইতিমধ্যে বিৰাজমান আমি পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ অতুল বৰা বাসগৃহৰ পৰা তেওঁ ঢোল বাদ্য ইতিমধ্যে আমি অকণমান কথা পাতিবলৈ যত্ন কৰিম যিহেতু যোৱাকালিৰ পৰাই আমাৰ গৃহলৈ হুঁচৰি আহিছে তেওঁলোকৰ লগত অলপ ধেমালি কি ক'ব অসমৰ ৰাইজক কি ক'ব এই মানুহৰ বিহু হয় অসমবাসী ৰাইজলৈ বিহুৰ উলগ আৰু অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ নতুন বছৰ যাতে অসমৰ ৰাইজৰ সুখ সমৃদ্ধি হয় যিবোৰ সংকটে দেখা দিছে বিশেষকৈ কৰোণা মহামাৰীয়ে ৰাইজক আতংকিত কৰি ৰাখিছে ইয়াৰ পৰা যাতে ৰাইজ মুক্তি পায় আমি ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ সুন্দৰ বিহুগীত আমি শুনিবলৈ যত্ন কৰিম এই মুহূৰ্তত আমি দেখুৱাইছোঁ তেখেতে কান্ধত ঢোল লৈছে আৰু আমি এটা বিহুগীত যদি যোজনা আমি যদি শুনাব পাৰোঁ তেনেহ'লে আমি তেখেতৰ পৰা এটা বিহুগীত শুনিবলৈ যত্ন কৰিম যিহেতু অসমবাসীয়ে জানে অতুল বৰাই সুন্দৰ বিহুগীত গায় আমি গতিকে এই মুহূৰ্তত এটা বিহুগীত শুনিবলৈ যত্ন কৰিম বিহুগীত শুনাৰ প্ৰাক মুহূৰ্তত আমি এটা সুন্দৰ কলা কৌশলী সকলে দেখুৱাইছে এয়া
বাঁহত তেওঁলোকে যি পোনপটীয়াকৈ দেখুৱাইছোঁ আমি প্ৰাগৰ দৰ্শকক, যিহেতু এনেকুৱা এটা বিৰল নৱপ্ৰজন্মৰ বাবে এটা বিৰল দৃশ্য, যিহেতু বহুলোকে এনেধৰণৰ যি বিহুৰ সম্পৰ্কৰ লগত যি এনেধৰণৰ যি নৃত্য দেখুওৱা হয় বা কাৰুকাৰ্য কৰা দেখা পৰিলক্ষিত আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এটা সুন্দৰ পৰিৱেশ, যিহেতু সকলো নাচনীয়ে ইতিমধ্যে জীপাল কৰি তুলিছে অতুল বৰাৰ বাসগৃহৰ এই চোতাল। এই নৃত্য পোনপটীয়াকৈ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। কি বুলি কয় এইটো কি বুলি কয় কুস্তি বুলি কোৱা হয়। কুস্তি হয়। কিমানজনে কৰিব পাৰে? কিমানজনে মানে তোমাৰ 10জনমান লাগে। আমি দেখুৱাইছোঁ পোনপটীয়াকৈ আমি কথা পাতিবলৈ যত্ন কৰিম, অতুল বৰাৰ পৰা আমি বিহুগীত শুনিবলৈ যত্ন কৰিম। এই মুহূৰ্তত আমি দেখুৱাইছোঁ পোনপটীয়াকৈ যি বিহুৰ লগত সামঞ্জস্য ৰাখি এয়া কুস্তি খেলা বুলি কয়। এটা পৰম্পৰা, পুৰণি কালৰ পৰাই এনেধৰণে কুস্তি খেলাৰ পৰম্পৰা চলি আহিছে আৰু এই মুহূৰ্তত মই প্ৰাগৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰিছোঁ, যিহেতু এনেধৰণৰ কুস্তি কলা কৌশলীসকলে যি প্ৰদৰ্শন কৰিছে বিৰল, যিকোনো মুহূৰ্ততে যিকোনো ঠাইতে দেখিবলৈ পোৱা নাযায়। আমি এই মুহূৰ্তত বহাগৰ প্ৰথম দিনটোত এনেধৰণৰ যি বিহু সম্পৰ্কীয় যি কলা কৌশলীসকলে প্ৰদৰ্শন কৰিছে কুস্তি আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু আমি লগতে পোনপটীয়াকৈ আমি কথা পাতিবলৈ যত্ন কৰিম, বিহুগীত শুনিবলৈ যত্ন কৰিম। বোকাখাটৰ বিধায়ক অতুল বৰাৰ পৰা আমি কিছু গীত শুনিবলৈ যত্ন কৰিম। এই মুহূৰ্তত আমি দেখুৱাই আছোঁ ঢোল বাদ্য, যিহেতু এটা বিহুৰ এটা অন্যান্য এটা বাদ্য আৰু বিহু ঢোল নহ'লে যেনেধৰণে বিহু নহয়, ঠিক তেনেধৰণে ৰূপত বিহুৱতীসকলক দেখা গৈছে, বিহুৱাসকলক দেখা গৈছে। ভাল লাগিছে তেওঁলোকৰ লগত অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ ওলগ যাচিছোঁ। অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। নতুন বছৰটো যাতে সকলোৰে বাবে সুখ সমৃদ্ধি হয়, আমি ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ। কৰোণাৰ কাৰণে যোৱাবাৰো খুব মুকলিকৈ অসমৰ ৰাইজে বিহু মাৰিব নোৱাৰিলে, ঘৰে ঘৰে গৈ হুঁচৰি গোৱাটো অসুবিধা হ'ল, ডাঙৰ বিহু ফাংচনবিলাকো নহ'ল আৰু পুনৰ এইবাৰ কৰোণাই ৰাইজক আতংকিত কৰাৰ মাজতে যোৱা বছৰতকৈ এইবাৰ অন্ততঃ ৰাইজ ওলাইছে। কিন্তু আমি সকলোকে কৈছোঁ যাতে কৰোণাৰ কাৰণে সাৱধানতা অৱলম্বন কৰি যাতে ৰাইজে হুঁচৰি গায় বা বিহু ফাংচন আমি সকলোকে শুভেচ্ছা জনাইছোঁ। বিহু নেগাওঁ, ঢোল বজাইছোঁ, আজি বিহু নেগাওঁ। ঠিক আছে, ধন্যবাদ। নিশ্চয়কৈ এনেদৰে যিসকল হুঁচৰি ইয়ালৈ আহিছে, হুঁচৰিৰ দল মন্ত্ৰী অতুল বৰাৰ চোতালত আহি আশীৰ্বাদ প্ৰদান কৰিছে। আমি দেখুৱাই আছোঁ এই মুহূৰ্তত যি কুস্তি প্ৰদৰ্শন কৰিছে, কুস্তি প্ৰদৰ্শন কৰাৰ এটা বিৰল দৃশ্য আমি দেখুৱাইছোঁ। প্ৰাগৰ দৰ্শক কণমানি ল'ৰাই ঢোল বজাইছে আৰু এনেধৰণৰ যি বিহুৰ লগত সম্বন্ধ থকা এনেধৰণৰ যি কুস্তি খেলা বুলি কয়, এই কুস্তি দেখুৱাবলৈ আমি সক্ষম হৈছোঁ। পোনপটীয়াকৈ এটা বিৰল দৃশ্য, এটা বিৰল নান্দনিক দৃশ্য, এই দৃশ্য পাবলৈ আৰু দেখিবলৈ অৱশ্যে হৈ পৰিছে, যিহেতু নৱপ্ৰজন্মই এনেধৰণৰ আৰু চাৰিওকাষে এনেধৰণে নাচনীয়ে নৃত্য প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ প্ৰাগৰ দৰ্শকক এক বিৰল দৃশ্য, যিহেতু কৰোণা মহামাৰীৰ ঢৌ বাবে কিছু ম্লান কৰা পৰিলক্ষিত হৈছে। বিহু উদযাপন সমিতিসমূহৰ এটা আশা নাইকিয়া হৈছে যে তেওঁলোকে বিহু উদযাপন কৰিব, নিশা ভাগত তেওঁলোকে সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত কৰিব।
ধৰণৰ কথাবোৰ আহিছে আমি একে সময়তে সমান্তৰালকৈ মন্ত্ৰী অতুল বৰাই ঢোল বজাইছে আমি পোনপটীয়াকৈ দেখুৱাইছোঁ